নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট টিউটৰিয়েললৈ স্বাগতম জনাইছো। আজি আমি এটা বিশেষ চেপ্টাৰৰ বিষয়ে আলোচনা কৰিম। সেয়া হৈছে সাৰ্কলছ এণ্ড দেয়াৰ পাৰ্টছ, বৃত্ত আৰু তাৰ অংশসমূহ। তো ফাৰ্ষ্টত আমি জানি ল'ব লাগিব বৃত্ত কি, বৃত্ত কাক বোলে আৰু বৃত্তৰ কি কি অংশ আছে সেইবিলাকৰ বিষয়ে, আৰু কেনেকুৱা কুৱেশ্যন আহিব পাৰে পৰীক্ষাত এই বিষয়ে আমি আলোচনা কৰিম। অহা কাগত আমি জানি লওঁ বৃত্ত কি। বৃত্ত হৈছে এনেকুৱা এটা নিৰ্দিষ্ট বিন্দু, সাপোজ এটা বিন্দু লৈছো, সমতলত থকা এটা বিন্দুৰ পৰা সমদূৰৱৰ্তী, সমতলত থকা যিকোনো এটা বিন্দুৰ পৰা সমদূৰৱৰ্তী বিন্দুবোৰৰ, সমতলত থকা এটা বিন্দুৰ পৰা সমদূৰৱৰ্তী বিন্দুবোৰৰ সমষ্টিক কি বুলি কোৱা হ'ব? বৃত্ত বুলি কোৱা হ'ব। বৃত্ত হ'ল সমতলত বৃত্ত হৈছে কি? বৃত্ত হ'ল সমতলত থকা এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰৱৰ্তী বিন্দুবোৰৰ সমষ্টি। এইটো এটা সমতল আছিল, তাৰ মাজত এটা নিৰ্দিষ্ট বিন্দু আছে, ইয়াৰ পৰা সমদূৰৱৰ্তী এইখিনি ইমান সমান দূৰত্বৰ চাৰিওফালে বিন্দুবোৰৰ সমষ্টিকে কি বুলি কোৱা হ'ব? এটা বৃত্ত বুলি কোৱা হ'ব। তো এইটো এটা কি হ'ব? বৃত্ত। এইটো এটা কি? বৃত্ত। আৰু বৃত্তটো যি নিৰ্দিষ্ট বিন্দুৰ পৰা অংকন কৰা হয় তাক বৃত্তৰ কেন্দ্ৰ বুলি কোৱা হয়। এইটো হ'ল বৃত্তৰ কেন্দ্ৰ। তো বৃত্তৰ কেন্দ্ৰ কি? যে বৃত্ত এটা যি নিৰ্দিষ্ট বিন্দুৰ পৰা অংকন কৰা হয় তাক বৃত্তটোৰ কেন্দ্ৰ বুলি কোৱা হয়। এতিয়া বৃত্তৰ কেন্দ্ৰ আৰু এই বৃত্ত এইটো কি বুলি কোৱা হয়? চাৰিওফালৰ যিটো ৰেখাৰ নিচিনা দেখা গৈ আছে এইটো কোৱা হয় পৰিধি। পৰিধি অৰ্থাৎ বৃত্ত এটা অংকন কৰা চাৰিওফালৰ বিন্দুবোৰৰ সমষ্টিৰ মুঠ দৈৰ্ঘ্যকে কি বুলি কোৱা হয়? এই বিন্দুবিলাকৰ সমষ্টিৰ মুঠ দৈৰ্ঘ্য কি বুলি কোৱা হ'ব? বৃত্তৰ। তো বিন্দুবিলাকৰ সমষ্টিৰ সঞ্চাৰ পথটোকে কি বুলি কোৱা হ'ব? পৰিধি বুলি কোৱা হ'ব। আৰু এই পৰিধিৰ মুঠ দৈৰ্ঘ্যটোক কি বুলি কোৱা হয়? পৰিসীমা বুলি কোৱা হয়। ইয়াৰ পৰা আৰম্ভ কৰি সাপোজ ঘূৰি আহি ইয়ালৈকে যিমান দৈৰ্ঘ্য হ'ব সেই দৈৰ্ঘ্যটোক আমি কি বুলি ক'ম? পৰিসীমা বুলি ক'ম। তো পৰিসীমাক কেনেকৈ বাহিৰ কৰা আমি এইটো পিছত চেপ্টাৰৰ জোখ মাখত আমি শিকিম। যে নহওক এইটো হ'ব আমাৰ কি? পৰিধি। অৰ্থাৎ বৃত্তৰ অংকন কৰা ৰেখাডালক আমি কি বুলি কোৱা হ'ব? বক্ৰৰেখা যিটো, এইটোক কি বুলি কোৱা হ'ব? পৰিধি বুলি কোৱা হ'ব। এটা পৰিধি যিকোনো এটা বিন্দু আৰু কেন্দ্ৰ, এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডক, অৰ্থাৎ এইটোক কোৱা হ'ব আমাৰ, এইটোক কোৱা হ'ব ব্যাসাৰ্ধ। এইটোক কোৱা হ'ব ব্যাসাৰ্ধ। এইটোক কোৱা হ'ব ব্যাসাৰ্ধ। অৰ্থাৎ বৃত্তৰ পৰিধি আৰু কেন্দ্ৰ সংযোগী ৰেখাখণ্ডক বৃত্তৰ ব্যাসাৰ্ধ বোলে। এতিয়া কেন্দ্ৰৰ মাজেৰে যোৱা, এতিয়া এই পৰিধিৰ ওপৰৰ যিকোনো এটা অংশ, ইয়াৰ পৰা চাপোজ ইয়ালৈকে এ আৰু ইফালে বি, চাপোজ ইয়াৰ পৰা ইয়ালৈকে পৰিধিৰ যিকোনো এটা অংশ বক্ৰ অংশ হ'ব। পৰিধিৰ ওপৰৰ যিকোনো এটা অংশক, বক্ৰ অংশক কি বুলি কোৱা হয়? বৃত্তচাপ বুলি কোৱা হয়। এইটো কি বুলি কোৱা হয়? বৃত্তচাপ। অৰ্থাৎ পৰিধিৰ যিকোনো এটা অংশক কি বুলি কোৱা হ'ব? বৃত্তচাপ বুলি কোৱা হ'ব। এতিয়া বৃত্তচাপ আকৌ দুটা আছে, এটা হ'ল গৌণ আৰু এটা হ'ল মুখ্য। এটা হ'ল গৌণ বৃত্তচাপ আৰু এটা হ'ল মুখ্য বৃত্তচাপ। গৌণ বৃত্তচাপ আৰু এটা হ'ল মুখ্য বৃত্তচাপ। তো গৌণ মানে যেটো সৰু সেইটো হ'ল গৌণ, আৰু যেটো ডাঙৰ সেইটো হ'ব মুখ্য। সৰুটো হ'ল গৌণ আৰু ডাঙৰটো হ'ব আমাৰ কি? মুখ্য।
ডাঙৰ যেটো তাৰ মানে এ বি ইয়াৰ পৰা ইয়ালৈকে কি কোৱা হ'ব গৌণ এইটো কোৱা হ'ব গৌণ বৃত্তচাপ আৰু গটেইখিনিক বাকিখিনিক কোৱা হ'ব মুখ্য বৃত্তচাপ এটা আমি বৃত্তচাপ পালো এতিয়া বৃত্তৰ পৰিধিৰ যিকোনো বিন্দু দুটা বিন্দু সংযোগী ৰেখাডালক এটা বিন্দু আৰু এটা বিন্দু সংযোগ কৰিছে বৃত্তৰ পৰিধি এটা পৰিধি তাৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখা খণ্ডক কি বুলি কোৱা হ'ব বৃত্তৰ যা বুলি কোৱা হ'ব তাৰ মানে এইটো কি হ'ব আমাৰ ইয়াত সাপোজ পি কিউ ইয়াত পি কিউটো কি হ'ব যা হ'ব ইয়াত পি কিউ যা পি কিউ এডাল কি যা এটা কেন্দ্ৰৰ মাজেৰে যোৱা যাডালক কি বুলি কোৱা হয় সাপোজ ইয়াত আৰ এছ টো কি বুলি কোৱা হ'ব আৰ এছ ব্যাস বুলি কোৱা হ'ব ব্যাস অৰ্থাৎ বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা জেডালকে আমি কি বুলি কম ব্যাস বুলি কম ব্যাস কি যা আটাইতকৈ দীৰ্ঘতম ব্যাস হ'ল বৃত্তৰ আটাইতকৈ দীৰ্ঘতম যা কেনেকৈ এইটো যে আমি বঢ়াই গৈ থাকো ইয়ালৈকে এটা সময়ত আমাৰ কি হ'ব এনেকৈ যাই যদি যাওঁ এইটো হ'ব ডাঙৰ এটা এইফালে যদি যাই থাকো তেতিয়া লাহে লাহে কমি এটা সময়ত শেষ হৈ যাব সেইকাৰণে কোৱা আছে বৃত্তৰ ব্যাসটোকে হ'ল আটাইতকৈ ডাঙৰ যা পৰীক্ষাত আহে বৃত্তৰ আটাইতকৈ ডাঙৰ যাটোৰ নাম কি এনেকুৱা কুৱেশ্যন নোটটো এনেকুৱা আটাইতকৈ ডাঙৰ যা আটাইতকৈ ডাঙৰ যা হ'ল বৃত্তৰ ব্যাস কিন্তু আৰু এটা কণ্ডিশ্যন আছে ব্যাসটোত কেইটা ব্যাসাৰ্ধ লগ লাগি আছে এটা ব্যাসাৰ্ধক আৰৰে বুজোৱা হয় আৰু ব্যাসাৰ্ধক ডি আখৰেদি বুজোৱা হয় এতিয়া ইয়াৰ পৰা ইয়ালৈকে এটা আৰ আকৌ ইয়াৰ পৰা ইয়ালৈকে এটা আৰ তাৰমানে কি ব্যাসত কেইটা আৰ আছে তেতিয়াহ'লে বৃত্তৰ ব্যাসত দুটা আৰ ৰেডিয়াছ আছে দুটা ব্যাসাৰ্ধ আছে তাৰমানে আমি কি লিখিম ব্যাস সমান 2 ইনটু ব্যাসাৰ্ধ দুটা ব্যাসাৰ্ধ আছে তাৰ মানে আমি লিখিব পাৰি ডি সমান টুৱাইস আৰ কেতিয়াবা আমাৰ ব্যাসাৰ্ধ লাগে আৰ সমান কি হ'ব ডি বাই 2 অৰ্থাৎ বৃত্তৰ ব্যাসাৰ্ধ হ'ল ব্যাসৰ আধা তো বৃত্তৰ ব্যাসাৰ্ধ সূত্ৰটো আমি এনেকৈ লিখিব পাৰি বৃত্তৰ ব্যাসাৰ আধাক ব্যাসাৰ্ধ বুলি কয় ব্যাস অৰ্ধ ব্যাসাৰ্ধ ব্যাসৰ আধাক ব্যাসাৰ্ধ বুলি কোৱা হয় এনেকুৱা এতিয়া আৰু কিছু পাৰ্ট আছে আমাৰ এইখিনি অংক কি বুলি কোৱা হ'ব এইখিনি উপাংশ এইখিনি কালাৰফুল অংশখিনি কি বুলি কোৱা হ'ব অৰ্থাৎ বৃত্তৰ যে আৰু পৰিধিৰ মাজৰ অংশখিনি এই অংশখিনি কি বুলি কোৱা হ'ব বৃত্তখণ্ড অৰ্থাৎ বৃত্তৰ যে আৰু পৰিধিৰ মাজৰ অংশটিক কি বুলি কোৱা হ'ব বৃত্তখণ্ড বুলি কোৱা হ'ব এতিয়া বৃত্তচাপ যেনেকুৱা আছিল দুটা গৌণ আৰু মুখ্য ঠিক তেনেকুৱা বৃত্তখণ্ড গৌণ বৃত্তখণ্ড আছে মুখ্য বৃত্তখণ্ড তো সৰু এইটো গতিকে সৰুটোক কোৱা হ'ব গৌণ বৃত্তখণ্ড তাৰ মানে এইটো হ'ল গৌণ বৃত্তখণ্ড আৰু এইফালে বাকীখিনি কি বুলি কোৱা হ'ব মুখ্য বৃত্তখণ্ড সৰু কাৰণে গৌণ আৰু ডাঙৰ কাৰণে মুখ্য বৃত্তখণ্ড এতিয়া বৃত্তৰ কেন্দ্ৰ দুটা ব্যাসাৰ্ধৰ মাজৰ অংশ কি বুলি কয় সাপোজ এইটো ইয়াত এইটো এটা ব্যাসাৰ্ধ আৰু এইটো এটা আমি ব্যাসাৰ্ধ লৈ লৈছো এনেকুৱা এই দুটা ব্যাসাৰ্ধ লৈছো একটা ব্যাসাৰ্ধ এই অংশখিনি কি বুলি কোৱা হ'ব অৰ্থাৎ বৃত্তৰ পৰিধি আৰু দুটা ব্যাসাৰ্ধৰ মাজৰ অংশক বৃত্তকলা বুলি কোৱা হ'ব তো কৰ নিচিনা হয় না নহয় তো এইটো নাম হ'ব বৃত্তকলা কাক কয় যে বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধৰ মাজৰ অংশক কি বুলি কোৱা হয় বৃত্তকলা বুলি কোৱা হয় ইয়াকেও বৃত্তকলা দুই প্ৰকাৰ এটা হ'ল গৌণ এটা হ'ল
মুখ্য এইটো কি যাব সৰু মানে এইটো হ'ব গৌণ গৌণ আৰু বাকীখিনি এইফালৰখিনি এইটো হ'ব আমাৰ কি মুখ্য বৃত্তকলা তো বৃত্তকলা আৰু বৃত্তখণ্ডৰ মাজত আমি মনত ৰাখিম কেনেকৈ এইটো দি আমি ক বনাব পাৰিম এনেকৈ লিখি এনেকৈ যদি আমি বঢ়াই দিওঁ তো কৰ নিচিনা হৈ যাব সেইকাৰণে এইটোৰ নাম হ'ল বৃত্তকলা আৰু এইটো বাকীখিনি তেতিয়াহ'লে কি হৈ যাব বৃত্তখণ্ড তো বৃত্তকলা আৰু হ'ল আমাৰ হ'ল বৃত্ত আমাৰ কি খণ্ড এইকেইটা আমাৰ হ'ল বৃত্তৰ মোটামুটিভাৱে অংশ কিন্তু আৰু এটা বস্তু আছে আমাৰ বেলেগকৈ আমি আঁকি দিছোঁ এই বৃত্তটোৱে সমতলখনক কিন্তু তিনিটা ভাগত ভাগ কৰে চাপ'জ এইটো আমি যদি এটা বৃত্ত লৈ লওঁ এইটো এটা বৃত্ত এই বৃত্তটোৱে আমাৰ এই সমতলখনক তিনিটা ভাগত ভাগ কৰিছে কেনেকৈ এইটো চাপ'জ কেন্দ্ৰ অন্তঃক্ষেত্ৰ এইটো ভিতৰখিনিক অন্তঃক্ষেত্ৰ আৰু বাহিৰত আছে মানে কি বহিক্ষেত্ৰ আৰু এই পৰিধিত যদি থাকে এইটো অন্তস্থ বৃত্তস্থ তাৰমানে বৃত্তস্থ বুলি কোৱা হ'ব অৰ্থাৎ বৃত্ত এটাই সমতলখনক তিনিটা অংশত ভাগ কৰে বেলেগ এটা নোটছ বৃত্ত এটাই সমতলক তিনিটা ভাগত ভাগ কৰে অর্থাৎ বৃত্ত এটাই সমতলক তিনিটা ভাগত ভাগ করে ইয়াত যদি এটা থাকে এটা সাপোজ পি বিন্দুটো হ'ব বহিক্ষেত্ৰত ইয়াত সাপোজ এটা আছে কিউ বিন্দুটো হ'ব অন্তঃক্ষেত্ৰত আৰু ইয়াত সাপোজ এটা আর আছে আর বিন্দুটো হ'ব কি বৃত্তস্থ তো আমি কেতিয়াবা আহে যে বৃত্ত এটাই আমাৰ সমতলখনক কেইটা ভাগত ভাগ কৰে একটা দুটা তিনিটা কি কি অন্তঃক্ষেত্ৰ বহিক্ষেত্ৰ আৰু হল আমাৰ কি বৃত্তস্থ বৃত্তৰ আৰু কিছুমান উপাংশ ৰৈ গৈছে যিবিলাক আমি লিখিব লাগিব এটা আমি এইটো মুছি দিওঁ আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে এই হল আমাৰ এটা বৃত্তৰ আৰু কিছু বস্তু আছে যদি এটা বিন্দুত বৃত্তৰ এডাল ৰেখা বৃত্তটাক সৰ্বোচ্চ কেইটা বিন্দুত কাটিব পাৰে তাৰমানে এনেকুৱা হ'ব পাৰে বৃত্তটোৰ এটাও বিন্দুত কাটিব নোৱাৰে না কাটিব পাৰে এটা বিন্দুত কাটিব পাৰে সাপোজ এইটোত একটা বিন্দুত কাটিছে এটা হ'ব দুটা বিন্দুত কাটিছে সাপোজ এইটো এল এম আৰু হল এন তিনটা ৰেখা আমি আঁকিছোঁ এইটো এ বি আৰু এটা হল পি যে এল ৰেখাডালে বৃত্তটোক এটা সাপোজ ও বিন্দু বৃত্তটোক ৰেখাটা বৃত্তটোক সৰ্বোচ্চ কেইটা বিন্দুত কাটিব পাৰে এটাও নহয় একটা বিন্দু এটা দুটা বিন্দু আৰু আমি এটা নোটছ লিখিব পাৰি এডাল ৰেখাই বৃত্তক এটাক সৰ্বোচ্চ কি কৰিব পাৰে দুইটা বিন্দুত কাটিব পাৰে এটা দুটা বিন্দু কাটিলে তাক কি বুলি কব ছেদক বুলি কব এটো কি ছেদ কৰিছে তো এটোৰ নাম হ'ব ছেদক এটা বিন্দুত যদি কাটে একটা বিন্দুত কাটিলে খালি স্পৰ্শক জাস্ট টাচ কৰিছে তো এটোৰ নাম হ'ব স্পৰ্শক এটোৰ নাম হ'ব ছেদক ছেদ কৰিছে কাটিছে এটো এটা বিন্দুত জাস্ট ছেদ কৰিছে গতিকে এটোৰ নাম হ'ব স্পৰ্শক আৰু এটো কি কটাকটি নকৰা ৰেখা কটাকটি নকৰা ৰেখা
তো এনেকুৱা স্পৰ্শক আমি কেইটা আঁকিব পাৰি বৃত্ত এটাৰ কেইটা স্পৰ্শক আছে বা কেইটা ছেদক আছে ছেদকৰ অসংখ্য হ'ব পাৰে স্পৰ্শকৰ সংখ্যাও কি হ'ব পাৰে অসংখ্য হ'ব পাৰে কাৰণ ইয়াত বিন্দুবিলাক কি এটা দুটা বিন্দুটো নহয় লাখ লাখ কোটি কোটি বিন্দু আছে বৃত্তৰ পৰিধিত গতিকে স্পৰ্শকৰ সংখ্যা কি বহুত হ'ব পাৰে এতিয়া যদি এনেকুৱা কোৱেশ্চন আছে বৃত্তৰ বহিবিন্দুৰ পৰা কেইটা স্পৰ্শক আঁকিব পাৰে বহিবিন্দু এটাৰ পৰা কেইটা স্পৰ্শক আঁকিব পাৰি চাবচোন এনেকুৱা এইটো হ'ল এটা বৃত্ত আমাৰ ইয়াত এটা বিন্দু লৈছে ইয়াৰ পৰা আমি চাবচোন ও বিন্দু এটা এটা পি বিন্দু এই পি বিন্দুৰ পৰা তাৰ বৃত্তৰ বাহিৰত থকা যিকোনো এটা বিন্দুৰ পৰা বৃত্তলৈ কেইডাল স্পৰ্শক আঁকিব পাৰি তো আমি যদি এনেকৈ আঁকি দিওঁ ইফালে আমি এটা পাম আৰু আমি এইফালে একটা পাই যাম চাবচোন এইটো কিউ আৰু এইটো হ'ল আমাৰ আৰ তো আমি কেইটা পাম দুটা পাম আৰু যদি বাকীবিলাক দিওঁ হয় ছেদক হ'ব আৰু বাহিৰে দিলে নহ'লে নহয় কটাকটি নকৰা ৰেখা হ'ব অৰ্থাৎ কেইটা পাৰি যে বৃত্তৰ বাহিৰৰ যিকোনো এটা বিন্দুৰ পৰা দুটা স্পৰ্শক আঁকিব পাৰি কেইটা দুটা বৃত্তৰ বাহিৰৰ বিন্দুৰ পৰা দুটা স্পৰ্শক আঁকিব পাৰি স্পৰ্শক আঁকিব পাৰি এতিয়া কণ্ডিশ্যন আছে এই স্পৰ্শক দুটাকো কি হৈ যাব সমানো হৈ যাব আঁকিব পাৰি ইহঁত সমান দৈৰ্ঘ্যৰ মনত ৰাখিলে হ'ল যে বৃত্তৰ বাহিৰৰ যিকোনো এটা বিন্দুৰ পৰা বৃত্তলৈ সৰ্বোচ্চ দুডাল স্পৰ্শক টানিব পাৰি আৰু যিবিলাকৰ দৈৰ্ঘ্য কি হয় সমান আছে এতিয়া বৃত্তৰ ভিতৰৰ পৰা অৰ্থাৎ অন্তভাগৰ কোনো এটা বিন্দুৰ পৰা স্পৰ্শক আঁকিব নোৱাৰে সেইটো আমি জানিব লাগিব বৃত্তৰ ভিতৰৰ কোনো এটা বিন্দুৰ পৰা স্পৰ্শক আঁকিব নোৱাৰে বৃত্তৰ ভিতৰৰ কোনো বিন্দুৰ পৰা স্পৰ্শক আঁকিব নোৱাৰি জানিব লাগিব বাহিৰৰ পৰা আমি আঁকিব পাৰি কিন্তু বৃত্তৰ ভিতৰৰ পৰা আমি এটাও স্পৰ্শক আঁকিব নোৱাৰি কেনেকৈ আমি এনেকৈ যদি দিওঁ এইটো কি হৈ যাব কটাকটি কৰা হ'ব এনেকুৱা এটা বিন্দু লৈছে চাপ'জ এইটো এল এনেকৈ আঁকিলেও নহ'ব স্পৰ্শক নহ'ব তো আমি স্পৰ্শকৰ কথা হৈ গ'ল এতিয়া আমাৰ আহিব পাৰে বৃত্তবিলাকৰ প্ৰকাৰ বৃত্তবিলাক আমি কেইটা ভাগত ভাগ কৰিব পাৰি সেইবিলাকৰ বিষয়ে আমি চাব লাগিছে এটা আৰু এটা বস্তু আছে অৰ্ধবৃত্ত তো পিছত আমি শিকি লৈছোঁ অৰ্ধবৃত্ত মানে কি বৃত্তৰ আধাটোক কি বুলি কয় অৰ্ধবৃত্ত বুলি কয় অৰ্থাৎ এনেকুৱা যদি এটা বৃত্ত হয় এইটো এটা কি বৃত্ত এইটো হ'ল কেন্দ্ৰ বৃত্তৰ ব্যাসে বৃত্তটোক দুটা অৰ্ধবৃত্তত ভাগ কৰে এইটো কি বুলি কয় ব্যাস এইটো হ'ল ব্যাস এইখিনিক অৰ্ধবৃত্ত এইটো অৰ্ধবৃত্ত যে বৃত্ত এটাক অৰ্ধবৃত্তত ভাগ কৰা ৰেখাডালৰ নাম কি কুৱেশ্যন আহিব বৃত্ত এটাক অৰ্ধবৃত্তত ভাগ কৰা ৰেখাডালৰ নাম কি তো ৰেখাডালৰ নাম কি হ'ব আমাৰ বা ৰেখাখণ্ডৰ নাম কি হ'ব ব্যাস হৈ যাব ৰেখাখণ্ডটো ব্যাস বা বৃত্তৰ ব্যাসে বৃত্তটোক দুটা অংশত ভাগ কৰে সেই অংশ দুটাৰ নাম কি তো আমি কি ক'ম অৰ্ধবৃত্ত যিটো থাকিব সেইটো তাৰ অপশ্যনত থাকিব বৃত্তখণ্ড বৃত্তকলা অৰ্ধবৃত্ত এটাও নহয় তেতিয়া আমাৰ অৰ্ধবৃত্ত যিটো হ'ব সেইটো হৈ যাব আমাৰ এনচাৰ ৰাইট এনচাৰ এতিয়া বৃত্তবিলাকৰ প্ৰকাৰ কেনেকৈ হ'ব পাৰে আমি চাই লৈছোঁ বৃত্তবিলাকৰ প্ৰকাৰ এনেকুৱা এটা বৃত্ত লৈছোঁ আৰু একটা বৃত্ত লৈছোঁ এইটো অছেদিত বৃত্ত দুটা বৃত্ত এই দুটা কিন্তু ছেদ কৰা নাই কতো কাটাকাটি কৰা নাই সো এইটোৰ নাম ক'ব অছেদিত বৃত্ত
এই বৃত্ত দুটাই কটাকটি কৰা নাই তো কটাকটি নকৰা বৃত্ত আৰু আছে অছেদিত বৃত্ত এইটো হ'ব নতুবা এনেকুৱা হ'ব পাৰে একটা বৃত্ত আৰু এটা বৃত্ত এনেকুৱা অর্থাৎ দুটা বৃত্তর কেন্দ্র কি একেটাই তো আমি এটা কি বলি কম অছেদিত বৃত্ত এটাও কি হবো অছেদিত বৃত্ত অছেদিত বৃত্ত হলেও যেতে দুটা বৃত্তর কেন্দ্র একটাই তো এটা কোয়া হয় ঐক্য ঐক্য মানে একে কেন্দ্রিক ঐক্য কেন্দ্রিক কেন্দ্রিক বৃত্ত ঐক্য কেন্দ্রিক বৃত্ত মানে কি দুটা বৃত্তর অর্থাৎ দুটা বা তাতোধিক বৃত্তর কেন্দ্র যদি একেটাই হয় সিহঁতক কি বুলি কব ঐক্য কেন্দ্রিক ঐক্য মানে একে কেন্দ্রিক বৃত্ত একেটা কেন্দ্রযুক্ত বৃত্তক আমি কি বুলি কম ঐক্য কেন্দ্রিক বৃত্ত এতিয়া কথা হল এনেকুৱা তো হ'ব পাৰে বৃত্ত দুটা একটা জাস্ট একটা বিন্দু ছেদ কৰিব পাৰা একটা বিন্দু ছেদ কৰিছে সাপোজ এটো কব ছেদিত বৃত্ত এটা বিন্দু ছেদিত বৃত্ত একটা বিন্দুত ছেদিত বৃত্ত দুটা বিন্দুত এইটো এটা বিন্দু ছেদিত এইটো বহিভাৱে হ'ব পাৰে বহি মানে বাহিৰে বাহিৰে আছে তো বহিভাৱে এটা বহিভাৱে এটা বিন্দু ছেদ অন্তভাৱে তো হ'ব পাৰে এনেকুৱাকে এইটো হৈ গ'ল ভিতৰৰ পৰা এনেকুৱা দিছে এনেকুৱা হ'ব এইটো কেন্দ্ৰ এইটো আৰু ডাঙৰটো কেন্দ্ৰ সাপোজ এইটো তো এইটো কি ভিতৰত থাকি এটা বিন্দু ছেদ কৰিছে তো বহিভাৱে এইটো আৰু এইটো অন্তভাৱে এটা বিন্দু ছেদিত অন্তভাৱে এটা বিন্দু ছেদিত এটা সৰ্বোচ্চ কেইটা বিন্দুত কাটিব পাৰে দুটা বিন্দুত কাটিব পাৰে সেইটো হল এনেকুৱা এই একটা বৃত্ত আৰু হল এই একটা বৃত্ত তো এইটো কেন্দ্র ইয়াত এইটো কেন্দ্র ইয়াত তো কেইটা বিন্দুত কাটছে একটা বিন্দু আর একটা বিন্দু তো দুটা বিন্দুত কাটছে তো দুটা বিন্দুত ছেদিত বৃত্ত দুটা বিন্দুত ছেদিত বৃত্ত দুটা বিন্দুত ছেদিত বৃত্ত তো পরীক্ষাত আহে যে দুটা বৃত্ত সর্বোচ্চ কেইটা বিন্দুত কাটিব পাৰে তো আমাকে এটা আর দুটা বিন্দুত কাটিব পাৰে আৰু এটা কথা মনত ৰাখিব লাগিব সকলোবিলাক বৃত্তই কি সদৃশ সকলোবিলাক বৃত্তই সদৃশ সকলো বৃত্তই নোট এইটো লিখিব পাৰে সকলো বৃত্ত সদৃশ এটা কথা হল যদি সৰ্বাংগ সমবৃত্ত হয় তাৰ শর্ত কি হ'ব লাগিব যে সৰ্বাংগ সমবৃত্ত হ'বলৈ সিহঁতৰ ব্যাসাৰ্ধ সমান হ'ব লাগিব দুটা বৃত্ত সৰ্বাংগ সম হ'বলৈ সিহঁতৰ ব্যাসাৰ্ধ সমান হ'ব লাগিব আহিব পাৰে যে দুটা বৃত্ত কেতিয়া সৰ্বাংগ সম হ'ব যেতিয়া সিহঁতৰ ব্যাসাৰ্ধ সমান হ'ব তেতিয়া আমি কি বুলি ক'ব পাৰিম দুটা বৃত্ত সৰ্বাংগ সম হ'ব আৰু সকলোবিলাক বৃত্ত সদৃশ সৰ্বাংগ সম দুটাই এটাও নহয় অপশন দিব পাৰে সকলোবিলাক বৃত্ত সদৃশ এক নম্বৰ অপশন দিলে 2 নম্বৰ সৰ্বাংগ সম 3 নম্বৰ দুটাই 4 নম্বৰ দিলে এটাও নহয় তাই সদৃশটোহে আমি ৰাইট চিন দিম সৰ্বাংগ সম নহয় কাৰণ যদি ব্যাসাৰ্ধ সমান নহয় তেতিয়া আমি সৰ্বাংগ সম ক'ব নোৱাৰো সৰ্বাংগ সম মানে হল এটা চিত্ৰ যদি এটা চিত্ৰৰ ওপৰত একদম হুবহু অলপু বেছি নোহোৱাকে মিলাই দিব পাৰি তেতিয়াহ'লে সেই দুটা বৃত্তক বা চিত্ৰটোক আমি কি বুলি কম সৰ্বাংগ সম বুলি কম অলপু বেলেগ নোহোৱা সমান আকাৰৰ সমান দৈৰ্ঘ্য সব যদি একে হয় তেতিয়াহ'লে আমি সিহঁতক কি বুলি কম সৰ্বাংগ সম বুলি কম এনেকৈ আমি কি বৃত্তৰ প্ৰকাৰবিলাক পাই যাব পাৰো বৃত্তৰ আৰু কিছু ধৰ্ম আমাৰ ৰৈ গৈছে সৰু সৰু সেইবিলাক আমি লিখি লৈছো এইটো হল আমাৰ এটা বৃত্ত ইয়াৰ পৰা এইটো হল আমাৰ ব্যাসাৰ্ধ সাপোজ এইটো হল আর এতিয়া ও কেন্দ্ৰ বৃত্ত এটা বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক আমি কি বুলি কৈছিলো বৃত্তৰ জ্যা বুলি কৈছিলো
বৃত্তৰ যা সাপোজ এ বি হল আমার কি বৃত্তৰ যা এটা বৃত্তৰ যার মধ্যবিন্দু সাপোজ যদি আমি এম বলি ধরু বৃত্তৰ যার মধ্যবিন্দু যদি এম হয় তেতিয়াহলে উ এম কি হব আমার বৃত্তৰ লম্ব হব এটা হলো কি হব যে উ এম বৃত্তৰ লম্ব হব অর্থাৎ বৃত্তৰ যার মধ্যবিন্দু আর কেন্দ্র সংযোগী রেখাখণ্ড ব্যাসার্ধৰ লম্ব এটা আমার পয়েন্ট লিখিব পারে বৃত্তৰ কেন্দ্র আর যার মধ্যবিন্দু বিন্দু সংযোগী রেখাখণ্ড পরস্পর লম্ব এটা একটা কথা এটু কিমান লম্ব হব এটা উল্টাকে যে বৃত্তৰ কেন্দ্ৰৰ পৰা জেলৈ টনা লম্বই জেৰলক সমদ্বিখণ্ডিত কৰে আৰু তাৰ পৰা যদি আমি লম্ব টানি দিওঁ তেতিয়াহ'লে এইখিনি পাৰ্ট আৰু এইখিনি পাৰ্ট কি হৈ যাব সমান হৈ যাব সেইটো দ্বিতীয় কথা বৃত্তৰ কেন্দ্ৰৰ পৰা জেলৈ টনা লম্বই জেডালক সমদ্বিখণ্ডিত কৰে এইটো হল বৃত্তৰ জেডালক সমদ্বিখণ্ডিত কৰে এটা কথা হল বৃত্তৰ কেন্দ্ৰৰ পৰা সমদ্ৰৱৰ্তী জ্যাবোৰ পৰস্পৰ সমান এইটো যিমান ইয়াতো যদি একে সমান দৈৰ্ঘ্য যদি আমি এটা জে আঁকি দিওঁ সাপোজ এইটো পি কিউ তেতিয়াহ'লে আমাৰ এটা কি হৈ যাব উ এন আৰু উ এম যদি সমান হয় বেষ্ট কথা যদি উ এম সমান সমান উ এন হয় তেন্তে কি হ'ব এ বি সমান সমান পি কিউ অৰ্থাৎ বৃত্তৰ কেন্দ্ৰৰ পৰা সমদ্ৰৱৰ্তী জ্যাবোৰ পৰস্পৰ সমান আকৌ এইটো উল্টাকে যে বৃত্তৰ সমান জ্যাবোৰ কেন্দ্ৰৰ পৰা সমদ্ৰৱৰ্তী হেনেকুৱা এতিয়া আৰু এটা কুৱেশ্যন আছে আমাৰ এনেকুৱা আছে অৰ্ধবৃত্তস্থ কোণ কিমান ডিগ্ৰী অৰ্ধবৃত্তস্থ কোণ এইটো হ'ল ইয়াৰ পৰা যদি আমি এডাল ব্যাস আকৌ এইটো কি হ'ব ব্যাস বুলি ক'ব আৰু ব্যাসৰ দুটা শীৰ্ষবিন্দু আৰু এনেকৈ এটা বৃত্ত আঁকিলে অৰ্ধবৃত্তস্থ এইটো কোণ বুলি কোৱা হ'ব এইটো কোণ কি বুলি কোৱা হয় অৰ্ধবৃত্তস্থ কোণ আৰু অৰ্ধবৃত্তস্থ কোণ সদায় কি হ'ব 90 ডিগ্ৰী হ'ব অৰ্ধস্থ কোণৰ মান 90 ডিগ্ৰী অৰ্ধবৃত্তস্থ কোণৰ মান কি 90 ডিগ্ৰী আৰু আছে আমাৰ বৃত্তৰ একে জেৰ পৰা বৃত্ত এটাৰ একে জেৰ পৰা পৰিধিৰ যিকোনো বিন্দু লৈ টনা কোণবিলাকৰ মান কি হ'ব সাপোজ এইটো এনেকুৱা তো সি এইটো ডি বৃত্তৰ একে জেৰ পৰা পৰিধি লৈ টনা কোণবোৰ পৰস্পৰ সমান আৰু এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান বৃত্তৰ একে যাৰ পৰা পৰিধিৰ যিকোনো কোণবোৰ সমান কিন্তু এইটো কথা আছিল একেফালে হ'ব লাগিব একফালে তো এইটো আৰু এইটো কোণ সমান এতিয়া আৰু এটা কণ্ডিশ্যন আছে বৃত্তৰ পৰিধি আৰু এইটো বৃত্তৰ কেন্দ্ৰ বৃত্তৰ পৰিধিৰ কোণ আৰু কেন্দ্ৰৰ কোণটো বৃত্তৰ পৰিধিৰ কোণ যদি এইটো হ'ল সাপোজ থিতা হয় তো কেন্দ্ৰটো হ'ব কিমান থিতা অৰ্থাৎ একে যাৰ ওপৰত এইটো এটা কণ্ডিশ্যন একে যাৰ ওপৰত বৃত্তস্থ কোণবোৰ কেন্দ্ৰস্থ কোণৰ আধা নতুবা একে যাৰ ওপৰত কেন্দ্ৰস্থ কোণবোৰ বৃত্তস্থ কোণৰ দুগুণ এনেকৈ আমি কি কৰিব পাৰি কোণৰ আমি কি সম্বন্ধবিলাক পাব পাৰি
অৰ্থাৎ আমি এতিয়া বৃত্তৰ প্ৰায় সকলোখিনি উপাংশ আমি আলোচনা কৰি দিছোঁ মোটামুটিভাৱে। তো পৰীক্ষাত আৰু এটা কুৱেশ্যন আহি দিয়ে যে বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হয়। সাপোজ এইটো আমাৰ বৃত্তৰ কেন্দ্ৰ, তাৰ আমি যদি কোণবিলাক জুখি দিওঁ ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ ইয়ালৈকে, তো কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব? 360 ডিগ্ৰী কোণ উৎপন্ন হ'ব। অৰ্থাৎ বৃত্ত এটাৰ কেন্দ্ৰত 360 ডিগ্ৰী কোণ উৎপন্ন হ'ব। এটা বৃত্ত এটাৰ ভিতৰত যদি এনেকুৱা হয়, এইটো এটা বৃত্ত, তো বৃত্তৰ ভিতৰত এটা চতুৰ্ভুজ হ'ল এনেকুৱা। বৃত্তৰ ভিতৰত যদি চতুৰ্ভুজ থাকে সেই চতুৰ্ভুজটোক কি বুলি কোৱা হ'ব? এইটো কোৱা হ'ব চক্ৰীয় চতুৰ্ভুজ। চক্ৰীয় চতুৰ্ভুজ। বৃত্তৰ ভিতৰত অৰ্থাৎ বৃত্ত এটাৰ পৰিধিত যি চতুৰ্ভুজ শীৰ্ষবিন্দু এটা থাকে তাক কি বুলি কোৱা হয়? চক্ৰীয় চতুৰ্ভুজ বুলি কোৱা হয়। নতুবা এনেকৈ ক'ব পাৰা যি চতুৰ্ভুজৰ শীৰ্ষবিন্দুৰে এটা বৃত্ত অংকন কৰিব পাৰি তাক চক্ৰীয় চতুৰ্ভুজ বুলি কোৱা হয়। অসুবিধা মানে নাই। যিয়ে নহওক বৃত্ত সম্বন্ধে আমি বহুতো কথা আলোচনা কৰিলোঁ। এতিয়া আৰু যদি কিবা ৰৈ যায় তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত জনাই দিব। আৰু আপোনালোকে গোটেই ক্লাছটো মোৰ লগত থকাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু বেছি বেছিকৈ আপোনালোকে কি কৰিব? শ্বেয়াৰ কৰিব, কাৰণ আপোনালোকৰ শ্বেয়াৰেই মোৰ নেক্সট ভিডিঅ' বনোৱাত কি কৰিব? আনন্দিত কৰিব। গতিকে আপোনালোক সকলোকে দিনটোৰ শুভ হওক সেই কামনাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ জনাইছোঁ।